কি হৈছে কওকচোন? ৰাতিপুৱা মোৰ মিছেছ আহিছিলে, মোক কৈছে আজি এফআইআৰত যাম, কিবা আধাৰ কাৰ্ডৰ কিবা কৰাব, লিংক কৰাব, কিবা কৰাব। মোৰ মিছেছ আহিছিলে আৰু মোৰ শাশুড়ী মা আহিছিলে। তো মোক ক'লে তুমি 500 এটা অনলাইনত দিয়া। মই তাক দিলোঁ। দিয়াৰ পিছত ঠিক গুচি গ'ল ঘৰত। মই আজি আমাৰ একাদশী চলি আছিলে, তাতে মই নিয়ম চিয়ম কৰিলোঁ, এনে বহিলোঁ বোলে। মোক কৈ আছে আজি গৈছিলোঁ তোমাৰ এফআইআৰত, মোৰ পৰা আৰু মাৰ পৰা 800 ৰুপিজ লৈ গ'ল। মই কিয় লৈছে? কৈছে তোমাৰ নামটো যে তুমি যে মোৰ লগত বিয়া পাতিছা, বাপী ঘোষ, ইহঁতৰ প্ৰুফ লাগে, 400 লৈ লৈছে। এইটোতো আমি গম নাপাওঁ। যেতিয়া মই ভাইটিক ফোন কৰিলোঁ, মোৰ ভাইটি ইউকো বেংকত থাকে, ই নেটত মাৰি চালে অনলি 75 ৰুপিজ কিবা কাৰণে। যে আমি জানো এইটো গভৰ্ণমেণ্টৰ হয়, ফ্ৰী হ'ব, ঠিক আছে তোমালোকে 100 টকা লোৱা। 400 টকা কৰি মোৰ পৰা, মোৰ মিছেছৰ পৰা 400 লৈছে, মোৰ শাশুৰ বৌৰ পৰা 400 লৈছে এনেকৈ। আৰু দুখীয়া দুখীয়া মানুহ ইমান আহি আছে ৰাতিপুৱা, মোৰ মিছেছে ক'লে ইয়াতো কৰিব পৰা নাই, ইয়াতো গুচিয়ে গ'ল। আপোনালোকৰ টকাটো কি অনলাইনত লৈছিলে মই নেকি? অনলাইনত দিছে, এইটো মোৰ মিছেছে দিছে অনলাইনত, 500 দিছে অনলাইনত। এইটো কিহৰ কাৰণে 500 লৈছে আপোনালোকৰ পৰা? কিবা কৈছে কি মোৰ মিছেছৰ নামটো আপোনাৰ মোৰ লগত লিংক কৰাবৰ কাৰণে। আকৌ মোৰ পিহিৰ পৰা 250 টকা লৈছে, খালি লিংক কৰাবৰ কাৰণে 250 লৈছে। এয়া হৈছে এফআইআৰত বুজাই এফআইআৰ আপোনাৰ যদি অপেন। আপোনাৰ নামটো? মোৰ নাম বাপী ঘোষ। মোৰ ঘৰ এফআইআৰ পিছফালে মোৰ ঘৰ, 100 মিটাৰ নহয় মোৰ ঘৰ। আগতে কি এনেকুৱা হৈছে নেকি? আগত হৈছে, আমাৰ লগত যদি এনেকা হৈছে, আগতো এনেকা হৈছে। নতুন কথা নহয় এইটো, লোভ হৈ গ'ল নহয়। ইহঁতে কাৰ লগত লৈছে গম পোৱা নাই, মইতো গমেই পাই, চবৰ লগত চিনা জানা আছে আপোনালোকৰ। লগে লগে ফোন কৰিলে আপোনাৰ লগে লগে আহিছে। ঠিক আছে, ঠিক আছে। আমি মানে আমাৰ এই যে আধাৰ কাৰ্ডটো মানে 10 বছৰ হৈ গ'ল, আপডেট কৰিবলৈ আহিছোঁ। মই 200 টকা লৈ আহিছোঁ। মই ভাবিছোঁ 150 টকা ল'ব, 200 টকা লৈ আহিছোঁ। পিছত কৰিছে, মই যেতিয়া দিছোঁ মই সুধিছোঁ তাক কিমান ল'ব, কৈছে 250 টকা। আনিছোঁ, মইতো 200 টকা আনিছোঁ, কৈছে 200 টকা লাগিব, 250 টকা লাগিব। মই কি কৰোঁ, মোৰতো ঘৰ ইয়াতে আছে, মই তথাপি যোৱা নাই, হৈ গ'ল এইটো। মই এইটো দোকানৰ পৰা 50 টকা লৈ গ'লোঁ, মোৰ চিনাকি দোকান লৈ গৈছোঁ। মই তাক দিলোঁ, দিয়াৰ পিছত এইটো কাৰ্ড মোক দি দিলোঁ। তাৰপিছত মই ক'লোঁ এইটো এটা কাৰ্ড বনাব লাগিব, কম্পিউটাৰ দোকানত যাব লাগিব, বনাব লাগিব। তাৰপিছত মই কৈছোঁ বনালেতো পইচা লাগিব, তাতে আপুনি দিব, এইটো কথা কৈছে। কিন্তু এই যে কাৰ্ড মানি যে আমাৰ দেখক, এইটো বিজেপি চৰকাৰ হৈ আছে, আমিতো এইটো নামানো। আমাৰ এই চৰকাৰে কোৱা নাই তোমালোকে কাটমানি ল'বা, এইটো বেংগল, আগৰ বেংগল নহয়। এতিয়া সুবন্ধু চৰকাৰ আহিছে, এতিয়া চাপ কৰিছে এইটো। কিন্তু মমতা যি কৰি গৈছে বেংগলত, সেইটো ক'ব নোৱাৰোঁ। আমি সদায় টিভি দেখোঁ, মোবাইল চাওঁ, সব দেখোঁ, কিন্তু মমতাৰ মতো জঘন্য মানুহ নাই। তথাপিও আমি এইটো জাগা কৰিব নোৱাৰোঁ ইয়াত। আপোনাৰ নামটো? আমার নাম পুনরানী ঘোষ। কিমান টকা লৈছে আপোনাৰ পৰা? আমার পৰা 250 টাকা লৈছে। বুজাই এফআইআৰত লৈছে? ইয়াত এতিয়া কি কৈছে আপোনালোকক সোধাৰ পিছত কি কৈছে আপোনালোকক? কৈছে এটা লৈছোঁ, আপুনি কৈছে বুলি লৈছে। আৰে তুমি কৈছো বুলি মই দিছোঁ টকাটো, আমিতো আগত কোৱা নাই নহয় 250 টকা দিম। মানে কি কাম কৰাইছিলে আধাৰ এই যে কাৰ্ডৰ? আপডেট কৰিছে, আপডেট কৰা নাই, আধাৰ কাৰ্ড কৰিছে? 10 বছৰ হৈ গ'ল, সেইকাৰণে মই আহিছোঁ, কৰাইছোঁ। ঠিক আছে, ধন্যবাদ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।